আজি বৃহস্পতিবার 2025 চনৰ 26 জুন আন্তৰ্জাতিক নিৰ্যাতন বিৰোধী দিৱস। সকলো ধৰণৰ নিৰ্যাতনৰ অন্ত পেলাই ভুক্তভোগীসকলক সহায় কৰাৰ লগতে নিৰ্যাতনৰ ফলত সৃষ্টি হোৱা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে জনমত সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 1997 চনৰ পৰা প্ৰতি বছৰে 26 জুনত আন্তৰ্জাতিক নিৰ্যাতন বিৰোধী দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্মদিন। 1838 চনৰ 26 জুনত ব্ৰিটিছ ভাৰতৰ বংগৰ নয়াহাটীত জন্ম হৈছিল বিখ্যাত উপন্যাস আনন্দমঠ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ৰচয়িতা হিচাপে খ্যাত যশস্বী কবি, ঔপন্যাসিক আৰু নিবন্ধকাৰজনৰ সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু। 2001 চনৰ 26 জুনত 82 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল আকাশবাণী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া নাটক ধৰালৈ যিদিনা নামিব সৰগৰ স্ৰষ্টা, নাট্য প্ৰভাকৰ উপাধিৰে বিভূষিত শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত যশস্বী নাট্যকাৰ পৰিচালকজনৰ একনাথ শোলকাৰৰ মৃত্যু। 2005 চনৰ 26 জুনত 57 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে গণ্য কৰা বিশেষজ্ঞ ক্লোজ ইন ফিল্ডাৰ, বাওঁহতীয়া বেটছমেন আৰু মধ্যম গতি বলাৰ ভাৰতৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰজনৰ ৰাষ্ট্ৰসংঘ গঠনৰ মূল দস্তাবেজত স্বাক্ষৰ। 1945 চনৰ 26 জুনত ছান ফ্ৰান্সিস্কোত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰা 50খন দেশৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘ গঠনৰ মূল চনদত স্বাক্ষৰ কৰে। সেই সময়ত প্ৰতিনিধিত্ব নকৰা পোলেণ্ডে পিছত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘৰ 51খন সদস্য ৰাষ্ট্ৰৰ অন্যতম হৈ পৰে। মধ্যপ্ৰদেশক ভাৰতৰ ব্যাঘ্ৰ ৰাজ্য ঘোষণা। 1995 চনৰ 26 জুনত মধ্যপ্ৰদেশক ভাৰতৰ ব্যাঘ্ৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। সেই সময়ত ৰাজ্যখন আছিল বিশ্বৰ 1.1 বাঘৰ বসতিস্থল। চাৰ্লি চেপলিনৰ দ্য গ'ল্ড ৰাছৰ শতবাৰ্ষিকী। 1925 চনৰ 26 জুনত হলিউডৰ গ্ৰাউমেনৰ ইজিপচিয়ান থিয়েটাৰত চাৰ্লি চেপলিনৰ নিৰ্বাক ছবি দ্য গ'ল্ড ৰাছৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল। প্ৰথম প্ৰিমিয়াৰৰ সম্পূৰ্ণ 100 বছৰৰ পিছত আজি ছবিখনৰ উন্নত 4K সংস্কৰণ পুনৰ বিশ্বব্যাপী ছবিগৃহত মুক্তি দিয়াৰ বাবে ইতিমধ্যে ট্ৰেইলাৰ মুকলি হৈছে। সোণৰ খাৰু নালাগে মুকৰ ৰেকৰ্ডিং। 1962 চনৰ 26 জুনত কলকাতাৰ HMV ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছিল দীপালী বৰঠাকুৰৰ চিৰসেউজ জনপ্ৰিয় গীত সোণৰ খাৰু নালাগে মুক। অসমীয়া জনজীৱনৰ আৱেগ মিশ্ৰিত এই সুমধুৰ গীতটোৱে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। হেৰি পটাৰ এণ্ড দ্য ফিলচফাৰ্ছ ষ্টোনৰ প্ৰকাশ। 1997 চনৰ 26 জুনত ব্ৰিটিছ লেখক JK ৰাউলিঙৰ হেৰি পটাৰ ছিৰিজৰ প্ৰথম উপন্যাস হেৰি পটাৰ এণ্ড দ্য ফিলচফাৰ্ছ ষ্টোন প্ৰকাশ পায়। ব্লুমছবেৰীয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনে এখন যাদুকৰী জগত আৰু ইয়াৰ চৰিত্ৰসমূহৰ সৈতে পাঠকক পৰিচয় কৰাই দিয়ে। মহম্মদ আলীৰ অৱসৰ ঘোষণা। 1979 চনৰ 26 জুনত বিশ্ব হেভিৱেইট বক্সিং চেম্পিয়ন মহম্মদ আলীয়ে 2 দশকৰ পেছাদাৰী কেৰিয়াৰৰ অন্ত পেলাই বক্সিঙৰ পৰা অৱসৰ ঘোষণা কৰে। 2 বছৰ পিছত তেওঁ পুনৰ ৰিঙলৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰে যদিও সেই অভিজ্ঞতা সুখকৰ নহ'ল। হেলিকপ্টাৰৰ প্ৰথম সফল উৰণ সম্পন্ন। 1935 চনৰ 26 জুনত ফৰাচী অভিযন্তা লুই ব্ৰেগুৱেটে পেৰিছত আধুনিক হেলিকপ্টাৰৰ পূৰ্বসূৰী ব্ৰেগুৱেট ডৰেণ্ড জাইৰপ্লেন লেবৰেটৰীৰ প্ৰথম উৰণ সম্পন্ন কৰে। এই ঐতিহাসিক কৃতিত্বই আধুনিক হেলিকপ্টাৰ বিকাশৰ পথ প্ৰশস্ত কৰে। ফ্ৰান্সৰ প্ৰথম গ্ৰা প্ৰি কাৰ ৰেচ। 1906 চনৰ 26 জুনত ফ্ৰান্সৰ লে মানছত প্ৰথম গ্ৰা প্ৰি মটৰ ৰেচ অনুষ্ঠিত হৈছিল। অটোমোবাইল ক্লাব ডি ফ্ৰান্সৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া এই ফৰ্মুলা 1 প্ৰতিযোগিতাত প্ৰতিযোগীসকলে লে মানছৰ বাহিৰৰ ৰাজহুৱা পথৰ এটা চাৰ্কিটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।